দ্বিতীয় মানুহৰ লগত মাকুম বাৰেকুৰি দীঘলা হাকুৰ গাঁৱত এটা পুৱা মই আৰু মোৰ ছোৱালীয়ে গৈছিলোঁ আৰু আমি ঘৰতে পকোৱা কল লৈ গৈছিলোঁ আৰু আপোনালোকে যদি কেতিয়াবা যায় দোকানৰ পৰা কল নিনিব ঘৰতে পকোৱা কল নিলে ভাল কাৰণ ঔষধবিলাক দি পকোৱা হয় কলবিলাক গতিকে ঘৰতে পকোৱা কল হ'লে বেছি ভাল হয় তেওঁলোক নিৰাময় থাকে আচলতে আৰু সেই গাঁৱৰ মানুহেও কিন্তু বাহিৰৰ পৰা নিয়া কল প্ৰায় দিব নিবিচাৰে মানে খুৱাব দিব নিবিচাৰে কাৰণ তেওঁলোকৰ কেনেবাকৈ অসুখ হয় বুলি ভয় খায় আৰু কেইবাটাও পৰিয়ালো আছে মাকুম বাৰেকুৰিত তাৰে এটা পৰিয়ালৰ ওচৰত আমি গৈছিলোঁ দীঘলা হাকু গাঁৱলৈ আৰু এইকেইটা মাক বাপেক আছে আৰু এটাৰ পুতেক আছে দুটা এটা ডাঙৰ এটা সৰু আৰু ধুনীয়াকৈ মানে তেওঁলোকে খায় ধুনীয়াকৈ তেওঁলোকে মানুহৰ অংগীবা ভংগীমা বুজি পায় আৰু এই আকৌ বেছি আইনা চাই থাকে মানে স্কুটি আইনা ভঙা এখন আছে তাৰে বান্ধি থৈছে ধুনীয়াকৈ চাই এইখন দেখিলেনে এই স্কুটিত গৈ নিজে বহি খাইছে আৰু মই কল দিছোঁ এয়া কল তেওঁলোকে খাই খাই পেট ভৰি গৈছে ইতিমধ্যে সেইকাৰণে কল খাব বৰকৈ বিচৰা নাই আৰু খাই দিলে আৰু আইনা খুব চাই ই মতা হয় খুব আইনা চাই মানে কি ক'ম এতিয়া বিয়াত ষ্টাইলিছ বুলি ক'ব লাগিব ক'বলৈ গ'লে আৰু এনেকৈ কৰি থাকোঁতে পোৱালি এটা আছে পোৱালিটোৱে মোৰ মাথাটো থপিয়াই থৈ গুচি গ'ল আৰু ভাল লাগে দিয়কচোন মৰম লাগে আৰু সিহঁতক তেনেকৈ কৰিব তেওঁলোকো ধেমালি কৰিবলৈ বুজি পায় কিন্তু তথাপিও সাৱধানতাই অৱলম্বন কৰিয়েই তেওঁলোকৰ লগত খেলিব লাগে আচলতে আৰু তেওঁলোকৰ নখ লাগিলে অকণমান ভয়ানক হয় গতিকে লৈ যাব কেতিয়াবা বাৰেকুৰি